নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। অতি সোনকালে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰবে মামাই ঘোষণা কৰিলে আত্মসহায়ক গোটৰ মহিলাসকলে অতি সোনকালে লাভ কৰিব 10,000 কোটি টকা। লগতে এটা আছে গোটৰ মহিলাসকলৰ বাবে বেয়া খবৰ। আপুনি যদি গছ পুলি ৰোপণ কৰা নাই, যদি আপুনি গছ পুলি ৰোপণ কৰিছে তথাপি যদি গছটো মৰি গৈছে তেনেহ'লে কিন্তু আপোনাৰ বাবে বেয়া খবৰ, কিয়নো যিসকলৰ গছ মৰি গৈছে বা গছ পুলি ৰোপণ কৰা নাই সেইসকলে নাপায় আত্মসহায়ক গোটৰ এই 10,000 টকা। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰবে মামাই ঘোষণা কৰিছে কেনেকৈ আপোনালোকে আত্মসহায়ক গোটৰ এই টকাটো লাভ কৰিব, আৰু আপুনি যদি গছ পুলি ৰোপণ কৰা নাই তেনেহ'লে আপুনি নাপায় আত্মসহায়ক গোটৰ এই 10,000 টকা। আমাৰ হাতত বক্তব্যটো আছে, আপোনাক শুনাবলৈ যত্ন কৰিছোঁ। এটা সৰু কণ্ডিশ্যন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছ পুলি দুটা ডাঙৰ হৈছে নে নাই। যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব, কাৰণ আমি এইটো কণ্ডিশ্যনতে দুডাল গছ ৰুব দিছিলো। গছ দুডাল যদি মৰি গ'ল এতিয়াই লগে লগে লগাব লাগিব, আজিৰ পৰা লগালে 1 মাহত ডাঙৰ হ'ব, আৰু কিন্তু নহ'লে গছ দুডাল আমি চামি। যিহেতু আপোনালোকে শুনিলে আত্মসহায়ক গোটৰ মহিলাসকলে যদি গছ পুলি ৰোপণ কৰা নাই সিহঁতে কিন্তু লাভ নকৰে আত্মসহায়ক গোটৰ এই 10,000 টকা। আপুনি যদি গছ পুলিটো ৰোপণ কৰিছে, যদি গছটো মৰি গৈছে তথাপি কিন্তু আপুনি লাভ নকৰে আত্মসহায়ক গোটৰ এই 10,000 টকা। আপোনাৰ কিন্তু গছ পুলি দেখাব লাগিব, কেইদিনমান পিছতে কিন্তু আপোনাৰ ঘৰতে ঘৰতে আহিব গছ পুলি চেক কৰাৰ বাবে। যদি আপুনি গছ পুলিটো দেখাব নোৱাৰে আপুনি কিন্তু লাভ নকৰে টকা। সেইবাবে আপোনালোকক সময় দিয়া হৈছে, এই মাহৰ ভিতৰতে আপোনাৰ কিন্তু গছ পুলিটো কিন্তু ডাঙৰ হৈ যাব। আপুনি এতিয়াই ৰোপণ কৰিব পাৰে আৰু 1 মাহ পিছত কিন্তু চেক কৰিবলৈ আহিব। তেনেহ'লে আপোনালোকে অতি সোনকালে গছ পুলিটো ৰোপণ কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে অতি সোনকালে আপোনালোকৰ আত্মসহায়ক গোটৰ এইটো যি টকা আছে অতি সোনকালে কিন্তু আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব। সেইবাবে লগতে কৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলক যিটো গছ পুলি দিয়া হৈছিল সেইটো গছ পুলি আছে নে নাই সেইটোৰ কিন্তু কথা কিন্তু উল্লেখ কৰিছে। সেইবাবে আপোনালোকে অতি সোনকালে যদি গছ পুলিটো নাথাকে ৰোপণ কৰক, নহ'লে কিন্তু নাপাব আত্মসহায়ক গোটৰ এই 10,000 টকা। আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পাইছে। এই ভিডিঅ'টো যদি আপোনাৰ বাবে অলপ হেল্পফুল হৈ থাকে তেনেহ'লে এতিয়াই শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিয়ক। থেংক ইউ। জয় আই অসম।